চৰকাৰী কৰ্মচাৰীসকলৰ দুশ্চিন্তা হয় চৰকাৰী কৰ্মচাৰীসকলৰ দুশ্চিন্তা দূৰ হোৱাৰ সম্ভাৱনা আহিছে কিয়নো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক নতুন বিজ্ঞপ্তি জাৰি কৰা হৈছে সম্পূৰ্ণ খবৰটি এনে ধৰণৰ 2024 চনৰ 24 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰায় 23 লাখ কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ইউনিফাইড পেনশন স্কিম যাক আমি থৰতে UPS বুলি জানো এই UPSত অনুমোদন জনাইছিলে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে 2025 চনৰ অৰ্থাৎ এই বৰ্ষৰ 1 এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰীয় পেনশন সিস্টেম NPSৰ অধীনত বিকল্প হিচাপে ইউনিফাইড পেনশন স্কিম UPS আৰম্ভ কৰাৰ বিজ্ঞপ্তি জাৰি কৰিছে আৰু তাৰ সমান্তৰালভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও গণৰাজ্য দিৱসৰ দিনা পতাকাৰ তলত থাকি পেলাই অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও ইউনিফাইড পেনশন স্কিম অৰ্থাৎ UPS ব্যৱস্থা এপ্ৰিলৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে গতিকে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ দুয়োৰে অধীনৰে চৰকাৰী বিষয়া কৰ্মচাৰীসকলে বিকল্প হিচাপে ইউনিফাইড পেনশন স্কিম ভোগ কৰিব পাৰিব 1 এপ্ৰিল 2025 পৰা এই স্কিমে চৰকাৰী কৰ্মচাৰীৰ অৱসৰকালীন সুবিধা নিশ্চিত কৰিব 24 জানুৱাৰীত জাৰি কৰা চৰকাৰী বিজ্ঞপ্তিত এই সন্দৰ্ভত কোৱা হৈছে ইউনিফাইড পেনশন স্কিম সেইসকল কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰযোজ্য হ'ব যিসকলে ৰাষ্ট্ৰীয় পেনশন ব্যৱস্থাৰ আওতাত আহে আৰু যিসকলে ৰাষ্ট্ৰীয় পেনশন সিস্টেমৰ অধীনত এই বিকল্প বাছি ল'ব পেনশন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে UPS আৰম্ভ কৰাৰ বাবে নিয়মাৱলী জাৰি কৰিব পাৰিব উল্লেখযোগ্য যে নিউ পেনশন স্কিম বা NPS নামেৰে পৰিচিত বৰ্তমান পেনশন ব্যৱস্থাক সজোৱাৰ বাবে 2023 চনৰ এপ্ৰিলত তৎকালীন বিত্ত সচিব তথা বৰ্তমান কেবিনেট সচিব TV সোমনাথনৰ নেতৃত্বত এখন পেনেল গঠন কৰিছিলে কেন্দ্ৰীয় চৰকাৰে পেনশন ব্যৱস্থাক লৈ দেশত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতে এই সিদ্ধান্ত লোৱা হৈছিল বহু বিৰোধী শাসিত ৰাজ্যই NPSৰ সলনি OPSলৈ অৰ্থাৎ অল্ড পেনশন স্কিমলৈ উভতি গৈছিল এনে অৱস্থাত কেন্দ্ৰীয় ষ্টাফ ইউনিয়নসমূহক আশ্বস্ত কৰি চৰকাৰে এনে এক পেনশন গাঁথনি লৈ আহিল য'ত অন্তিম বেতনৰ 50% পেনশনৰ বাবদ পোৱাটো নিশ্চিত হ'ব নেশ্যনেল পেনশন স্কিম বা NPS আচলতে বজাৰৰ ওপৰত নিৰ্ভৰশীল অৰ্থাৎ NPSৰ ক্ষেত্ৰত বজাৰত ধন বিনিয়োগ কৰা হয় সেয়ে পেনশনৰ পৰিমাণ নিৰ্দিষ্ট নহয় NPSত বজাৰৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি পেনশনৰ টকা লাভ কৰে অৱসৰকালীন কৰ্মচাৰীসকলে আনহাতে ইউনিফাইড পেনশন স্কিমৰ আওতাত পেনশন হিচাপে নিশ্চিতভাৱে বেতনৰ 50% টকা লাভ কৰিব আনহাতে NPSৰ আওতাত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ নিজা অৱদানৰ পৰিমাণ হ'ল 10% আৰু অৱদান হিচাপে 14% টকা দিয়ে কেন্দ্ৰীয় চৰকাৰে ইউনিফাইড পেনশন স্কিমৰ আওতাত কেন্দ্ৰীয় চৰকাৰৰ অৱদান 14%ৰ পৰা বৃদ্ধি কৰি 18.5% কৰা হৈছে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ অৱদানৰ কোনো হেৰফেৰ কৰা হোৱা নাই অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলে 10% তেওঁলোকৰ অৱদান ইয়াত দিব লাগিব কিন্তু 25 বছৰ তেওঁলোকে সাৰ্ভিস দিয়াৰ পাছত ৰিটায়াৰমেন্ট হলে তেওঁলোকে নিশ্চিতভাৱে 50% পেনশন পাব ধন্যবাদ